সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো?
ৰাম গোপাল বিভাৰ। আপুনি ক'ৰ পৰা আহিছে? অসম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 ডিচেম্বৰ মাহত লৈছোঁ। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? বৈষ্ণৱ সমাজত আছিলোঁ 10 বছৰ। বৈষ্ণৱ সমাজত পৰম্পৰা কামবিলাক কৰি আছিলোঁ। সকাম পাতি এইবিলাক কিবা কিবি বহুত তেনেকৈ কৰি কৰি বহুত দিন কটালোঁ। 10 বছৰলৈকে তাতে আছিলোঁ মই। সকাম কৰি আছিলোঁ, সকামত যাওঁ, সকাম কৰোঁ, তোলনি কৰোঁ, কিবা কিবি কৰোঁ, এনেকৈ কৰি বহুত দিন তেনেকৈ মই কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক আপোনাৰ সমাজত চলি আছিলে, সেই প্ৰচলিত ভক্তি সাধনা আপুনি কৰি থকাৰ স্বত্তেও সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত মোৰ এনেকৈ আহিবলগীয়া হ'ল, যেতিয়া মই আমাৰ গাঁৱত ভকতবিলাক আছিলে, ভকতবিলাকে যেতিয়া কথা পাতে, তেওঁলোকৰ কথাবিলাক মই শুনি পেলাই মোক ভালো লাগে। তাৰপিছত মই এদিন ভকতবিলাকক মই ক'লোঁ যে আপোনালোকে নিৰামিষ খায়, মই খুব ভাল পাওঁ। মই নিৰামিষ খোৱা মানুহবিলাকক দেখি মোক খুব ভাল লাগে। মই তেনেকৈ তেওঁলোকে এদিন মই ক'লোঁ, তেওঁলোকে মোক একো জবাব দিয়া নাই, হ'লেও মই তেওঁলোকক কৈছোঁ। আৰু তাৰপিছত মই তেওঁলোকক মই ক'লোঁ যে মই মানে গুৰুদেৱৰ ওচৰলৈ যাম। তেওঁলোকে মোক একো উত্তৰ দিয়া নাই। এদিন মই ক'লোঁ ভকতবিলাকক যে মই কালিৰ পৰা মই পাণ নাখাওঁ। মই আগত খুব পাণ খাই আছিলোঁ। তেতিয়া মই ক'লোঁ মই পাণ নাখাওঁ। নৱেম্বৰ মাহত 4 তাৰিখত মই ক'লোঁ যে মই আজিৰ দিনৰ পৰা মই পাণেই নাখাওঁ। আজি সন্ধিয়া এটা পাণ খাম আৰু মই নাখাওঁ। তেতিয়া ভকতবিলাক মোক হাঁহি দিলে মানে তেওঁলোকে। তাৰপিছত মই ক'লোঁ যে মই মিছা কথা কোৱা নাই আপোনালোকক, মই কালিৰ পৰা মই পাণেই নাখাওঁ। তাৰপিছত মই নৱেম্বৰ 5 তাৰিখৰ পৰা মই পাণ খোৱাটো মই একেবাৰে বন্ধ কৰি দিলোঁ মই। আৰু তেতিয়া মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু চৰণত আহিবৰ কাৰণে মই বহুত তেতিয়া মই চিন্তা কৰোঁ। তাৰপিছত ভকতবিলাকে এদিন গৈ পেলাই আমাৰ ঘৰত টিভি লগাই দিলে। টিভি লগাই দিয়াত মই সাধনা চেনেল চাবলৈ ইচ্ছা কৰিলোঁ। সাধনা চেনেল যেতিয়া চাই যেতিয়া মই গুৰুদেৱৰ প্ৰবচনবিলাক চাওঁ, তেতিয়া গুৰুদেৱে শাস্ত্ৰ বেদ পুৰাণ দেখাই তেওঁ কথাবিলাক বুজায় আৰু কৈ থাকে। গুৰুদেৱে নিজৰ ফালৰ পৰা কোনো অন্য কথা নাপাতে। যিটো কথা পাতিব বেদ শাস্ত্ৰ লৈ পেলাই তেওঁ কথা পাতে। তেতিয়া মোক শুনি পেলাই মই খুব ভাল পালোঁ। আৰু যেতিয়া মই শুনি যেতিয়া মই আৰু আমাৰ ধৰ্মপত্নী আছিলে, খুব আমি দুইটাই চাই থাকোঁ। সময়টোলৈ চাই থাকোঁ। আমি ইমান সময়ত সৎসং হয়, সেইটো সময়লৈকে আমি চাই থাকোঁ। যেতিয়া সৎসং চাই আমাৰ এমাহ 1.5 মাহ হৈ গ'ল। তাৰপিছত মই ভকতবিলাক কৈছোঁ মই নাম ল'ম। তেতিয়া তেওঁলোকে মোক কয় যে নহয়, হেলেমত আমাৰ নামদান আহিব, তেতিয়া আপুনি ল'ব। তেতিয়া মই ক'লোঁ যে তেনেকৈ কৰি বহুত দিন হৈ গ'ল ন, আজি 1.5 মাহ পাৰ হৈ গ'ল আৰু মই নাম ল'ম কৈ আছোঁ আৰু আপোনালোকে মোৰ কাৰণে একো ব্যৱস্থা কৰা নাই। তাৰপিছত তেওঁলোকে এদিন ডিব্ৰুগড় নাহৰকটীয়াত যাবলগীয়া হ'ল। তেওঁলোকৰ লগতে মই গ'লোঁ। মই গৈ পেলাই ডিব্ৰুগড়ৰ নাহৰকটীয়াত মই দীক্ষিত হ'লোঁ। দীক্ষিত হোৱাৰ পাছত ভক্তি কৰি আছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত নোহোৱাৰ আগতেই মই টিভি চাই থাকোঁতে মই লাভ পালোঁ। মোৰ হাৰ্ট এটেক বেমাৰ আছিলে। মই বহি পেলাই টিভি চাই আছোঁ। টিভি চাই থাকোঁতে মোৰ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাত মানে মইতো ক'বই নোৱাৰোঁ। যেতিয়া আমাৰ ভকত মায়ে মোৰ কাৰণে চুজি বনাই আছিলে, যেতিয়া আহি পেলাই মোক দেখিছে, তেতিয়া যে মই মানে চকীত বহি আছোঁ, মই নিজে ক'ব নোৱাৰোঁ। তাৰপিছত হালাগোলা হৈ গ'ল। দেৱাদিন আছিলে। তেতিয়া মোৰ ল'ৰাই মোক চকীৰ পৰা উঠাই পেলাই বিচনাত ৰাখিল। তেতিয়া মই ক'ব নোৱাৰা। তেতিয়া ঘৰত কনা গোটা হৈ গ'ল। ঘৰৰ ওচৰৰ মানুহবিলাক আহি পেলাই যেতিয়া ঘৰত কান্দিব ল'লে, তেতিয়া আমাৰ ল'ৰাও কান্দিব ল'লে। তেতিয়া মোক মানে আমাৰ ভকত মায়ে কৈছে যে হে কৃষ্ণ কৃষ্ণ, আমাৰ মোটা মানুহ বচাই দে। তেনেকৈ
মানে গোসানী পূজাও কৰি আছোঁ, গোসানীকো মাতিলোঁ। তাৰপিছত আমাৰ যেতিয়া আমি টিভি চাই আছোঁ তেতিয়া আমাৰ গুৰুদেৱক মাতিলে। গুৰুদেৱক মতাৰ লগে লগে মই 2 মিনিটৰ পিছত মই মোৰ মালিকে মোক জীৱদান দিলে। যেতিয়া মোক বিচনাৰ পৰা মই উঠিলোঁ, উঠি পেলাই তেতিয়া দেখিলোঁ যে মই পেণ্টত পেচাব কৰি দিছোঁ। মই ক'বই নোৱাৰোঁ। তাৰপিছত পেণ্টত পেচাব কৰি দিয়াৰ পাছত তেতিয়া মই ক'লে মই পেণ্টত পেচাব কৰিছোঁ নেকি? তেতিয়া ভকত মায়ে ক'লে যে তখন আপুনি পেণ্টত পেচাব কৰি দিছে। তাৰপিছত মই আকৌ বাহিৰত গৈ মোক সিহঁতে বাহিৰত নি পেলাই মোক চাফা কৰিলে। চাফা কৰাৰ পাছত আহি তেতিয়া মই ভাল হৈ আছোঁ। আৰু তেতিয়া মোৰ বহুত বেমাৰ আছিলে। মোৰ হাৰ্ট এটেক, এইপিনে ধৰক মোৰ প্ৰেছাৰ, চুগাৰ, বহুত বেমাৰৰ মাজত যেতিয়া মই গুৰুদেৱৰ ওচৰত যেতিয়া মই আহিলোঁ, নাহৰকটীয়াত গৈ পেলাই যেতিয়া মই দীক্ষিত হোৱাৰ পাছত মোক এনেকুৱা লাভ হ'ল যে মোৰ বেমাৰ যে কি মন্ত্ৰ হৈ গ'ল। আজিলৈকে মোৰ তেনেকুৱা বেমাৰ আছে যদিও মই তেনেকৈ ক'ব নোৱাৰোঁ যে মই কেনেকৈ পৰি যোৱা নাই, গিৰি যোৱা নাই। আজিলৈকে মোৰ হাৰ্ট এটেকৰ বেমাৰো মই নাই বুলিয়ে কৈছোঁ। তেনেকুৱা মোৰ ধৰফৰ বেমাৰ একো নাই। এতিয়া মই ভক্তি কৰি আছোঁ। এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি ইমান মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে। আপুনি দীক্ষা নোলোৱাৰ আগতে যি আপোনাৰ হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে। আৰু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? আমাৰ গুৰুদেৱ তেওঁ নিজৰ ফালৰ পৰা একোৱেই নকয়। তেওঁ বেদ শাস্ত্ৰ দেখাই পেলাইহে কৈ থাকে। এতিয়া ধৰক অন্য গুৰুবিলাকে মুখতেহে কয়। দেখোন আমাৰ গুৰুদেৱে নিজৰ বেদ পুৰাণ যিটো আছে, গীতা ভাগৱত সব দেখাই কয়। আৰু আমাৰ গুৰুদেৱ নিজৰ মন মৰ্জি কথা নাপাতে। গুৰুদেৱ হৈছে সহি জ্ঞানহে আমাক দিয়ে, সঁচা কথাই কয়। বেদত পুৰাণ দেখাই গুৰুদেৱে কথা পাতে। আৰু আমাৰ গুৰুদেৱ ভক্তি মাৰ্গ নিজৰ ফালৰ পৰা কোনো এনেকুৱা চান্দা বান্দা টকা পইচা এনেকৈ কোনো ধৰণৰ আমাক প্ৰেছাৰ নিদিয়ে। গুৰুদেৱে আমাৰ যেতিয়া আমি দীক্ষিত হ'বলৈ যাওঁ তেতিয়া আমাক নিশ্চুল নাম ভক্তি আমাক দিয়ে। আমাক কোনো টকা পইচা তেনেকৈ আমাক একো নিবিচাৰে। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে যে সদগুৰু হয়, এই কথাটো আমি কেনেকৈ নিৰ্ণয় কৰিম? আৰু আমাৰ শ্ৰদ্ধালুসকলে কেনেকৈ বিশ্বাস কৰিব যে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে সদগুৰু হয় বা তেখেতে তত্ত্বদৰ্শী সন্ত হয়? আপোনালোকে নিজে জানিব পাৰিব যে অন্য গুৰুৱে বেদ নেদেখায়, বেদ শাস্ত্ৰৰ বিষয়ে তেওঁলোকে একোৱে নাপাতে। এনেই মুখতে কয়, যিখিনি কথা ক'ব তেওঁ নিজৰ মন মৰ্জিহে কয়। লেকিন আমাৰ সন্ত গুৰুদেৱে তেওঁ নিজে মুখৰ ফালৰ পৰা একো নাই। তেওঁ নিজৰ বেদ পুৰাণ সব দেখাই কথা পাতে। আমি তেতিয়া আপোনালোকে তাতে জানিব পাৰিব যে কোন পূৰ্ণ গুৰু হয় আৰু কোনে ঝুটা গুৰু হয়। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী ভগৱান আমাৰ গুৰুদেৱ হয়। আৰু তেওঁহে জগতগুৰু হয়। জগতগুৰু অৰ্থাৎ হ'ল এইটো যে ধৰ্মগুৰু ইয়াত যিমানখিনি বিশ্বত আছে ধৰ্মগুৰু তেওঁলোকে হ'বও নোৱাৰে। কাৰণ জগতগুৰু তত্ত্বদৰ্শী হ'বলৈ হ'লে উল্টা বৃক্ষ পাতৰ পৰা জড়লৈকে যোনে বুজাই দিব পাৰে তেওঁহে জগতগুৰু তত্ত্বদৰ্শী হ'ব পাৰে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ যি হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি ৰক্ষা পালে, আৰু নাম দীক্ষা লোৱাৰ পিছতো আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আগতে যেতিয়া মই বৈষ্ণৱত আছিলোঁ, তেতিয়া পৰম্পৰা ধৰ্ম যেতিয়া মই কৰি আছিলোঁ তাতে মই বহুত দুখ আছিলে, বহুত কষ্ট ভুগি আছিলোঁ। মই তেতিয়া আপোনালোকে চবেই জানে যেতিয়া মই সদগুৰু স্থললৈ আহিলোঁ মই মৃত্যুঞ্জয় হৈ গ'লোঁ। মই মৃত্যুৰ ফালৰ পৰাও মই ভাল হৈ গ'লোঁ। আপোনালোকে আহক, গুৰুদেৱৰ জ্ঞান লওক আৰু জ্ঞান গংগা পঢ়ক। আপোনালোকেও আহি মোৰ লেখীয়া গুৰুদেৱৰ ভক্তি কৰক, নিশ্চুল ভক্তি কৰক। মাৰিয়াদা লৈ পেলাই আপুনি ভক্তি ৰাখক। ভক্তি কৰিলে আপুনি মাৰিয়াদা দি যেতিয়া ভক্তি কৰিব তেতিয়া মোৰ লেখীয়া আপোনালোকেও লাভ পাব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপাল গুৰুমাজ আমি শুনিছোঁ যে তেখেতৰ ঘৰ হাৰিয়ানা প্ৰান্তত অৱস্থিত। তেনে ক্ষেত্ৰত আমি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ব পাৰিম?
সদগুৰু ৰামপাল যি দীক্ষা ল'বৰ কাৰণে হ'লে আপোনালোকৰ হাতে হাতে মোবাইল আছে, মোবাইল ফোন আছে। আপোনালোকে ইউটিউব চেনেলত চাব পাৰে, ফেচবুকতো চাব পাৰে। আপোনালোকে সৎসংগ চাই পেলাই সৎসংগৰ তলত নম্বৰ দিয়া আছে, নম্বৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে সদগুৰুৰ চৰণত আহিব পাৰে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া এই অকণমানি পবিত্ৰ লেখাৰ পৰা, এই পবিত্ৰ পুৰাণৰ অকণমানি লেখাৰ পৰা 4টা কনচেপ্ট ক্লিয়াৰ হ'ল। এটাটো ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই 3জন নাশবান, এওঁলোকৰ জন্ম মৃত্যু হয়, অবিনাশী নহয়। আৰু দ্বিতীয়টো হ'ল যে দুৰ্গা এওঁলোকৰ মাতৃ হয়। আৰু তৃতীয়টো হ'ল যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু চতুৰ্থটো হ'ল যে এওঁলোকে কেৱল অৱদানহে দিব পাৰে, এওঁলোকে আপোনাৰ প্ৰাৰব্ধ সলনি কৰিব নোৱাৰে। যেতিয়ালৈকে পুণ্য আছে পুণ্য দিব, আৰু যদি পাপ আছে তেনেহ'লে আপোনাৰ মূৰত ধৰিয়েই দিব, সেয়াও আপোনালোকক দিব, বাহিৰলৈ যাব নিদিয়ে আপোনাক। যদি পুণ্য আছে তেনেহ'লে দিব, সেয়াও বহুত দিব, অলপো খেলি মেলি নকৰে। এতিয়া এই পবিত্ৰ গীতা যি আছে, শ্ৰীমদ ভাগৱত গীতা, এয়া ক'ড ৱৰ্ডত আছে। পবিত্ৰ 4 বেদৰ সাৰাংশ হয়। এখন বেদ অনুবাদিত, এয়া যজুৰ্বেদ, ইয়াৰ অনুবাদেৰে এখন কিতাপ হৈ গৈছে। ইয়াৰ 1200মান পৃষ্ঠা আছে, 1216টা পৃষ্ঠা এখন বেদত। এনেকুৱা 4খন বেদ আছে। ঋগ্বেদ ইয়াৰ 2-3 গুণমান ডাঙৰ হ'ব। গতিকে এই 4খন বেদৰ সাৰাংশ শ্ৰীমদ ভাগৱত গীতা। আৰু শ্ৰীমদ ভাগৱত গীতা ক'ড ৱৰ্ডত আছে, আৰু বহুত সংক্ষিপ্তভাৱে আছে, আৰু ইয়াৰ ভিতৰত বহুত জ্ঞান ভৰোৱা আছে। এজন বুদ্ধিমান ব্যক্তিয়ে গীতাৰ পৰা 80% কথা বুজি পাব, বাকীখিনি পৰমেশ্বৰ কবিৰ দেৱৰ বাণীত বিস্তাৰিতভাৱে আছে। এতিয়া শ্ৰীমদ ভাগৱত গীতাক বুজিবলৈ সকলোবোৰ ভূমিকা আপোনালোকৰ সন্মুখত অনা হৈছে। কেনেকৈ? এতিয়া যেনেকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰটো নাশবান হৈয়ে হয়, সেইটো কেনেকৈ? ধৰক ব্ৰহ্মাদেৱৰ আয়ুস 100 বৰ্ষৰ হয়, আৰু সেই বছৰ হয় কেনেকৈ? যেনে সত্য যুগ, ত্ৰেতা, দ্বাপৰ আৰু কলি যুগ, এই 4 যুগৰ মুঠ বৰ্ষ 43,20,000 হয়। সত্য যুগ, ত্ৰেতা, দ্বাপৰ আৰু কলি যুগ মিলাই এয়া এক চতুৰ্যুগী হৈ যায়, চতুৰ্যুগ। আৰু ইয়াৰ মুঠ 43,20,000 বৰ্ষ হয়। আৰু কলি যুগৰ বয়স 4,32,000 হয়। আৰু দ্বাপৰ 8,64,000 হয়। আৰু ত্ৰেতা 12,94,000 হয়। এনেকৈ 17 লাখ, আৰু ইয়াত সত্য যুগৰ হয়। গতিকে সকলো মিলাই 43,20,000 বৰ্ষ হয়। আৰু এয়া চতুৰ্যুগ হ'ল, 4 যুগ মিলি। গতিকে এনেকৈ ইয়াৰ 1008 চতুৰ্যুগৰ ব্ৰহ্মাদেৱৰ দিন, আৰু সিমানেই ৰাতি। আমি ইয়াত লামচামত 1000 চতুৰ্যুগৰ দিন আৰু 1000 চতুৰ্যুগৰ ৰাতি বুলি ধৰোঁ। গতিকে এটা দিন ৰাতি হৈ গ'ল ব্ৰহ্মাদেৱৰ। আৰু এনেকুৱা 30টা দিন ৰাতিৰ পৰা মাহ, আৰু 12 মাহৰ এটা বৰ্ষ, এই ব্ৰহ্মাদেৱৰ হ'ল 1 বৰ্ষ। আৰু এনেদৰে হোৱা বৰ্ষৰ 100 বৰ্ষৰ আয়ুস হ'ল ব্ৰহ্মাদেৱৰ। আৰু ইয়াতকৈ 7 গুণ বিষ্ণুদেৱৰ। বিষ্ণুদেৱতকৈ 7 গুণ দীঘল আয়ুস শংকৰদেৱৰ, মহেশদেৱৰ হয়। এতিয়া পুণ্যাত্মাসকল, 70,000 বাৰ যেতিয়া এই শিৱ মৰিব, কালৰ পুত্ৰ,
তেতিয়া এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব আৰু ব্ৰহ্মলোকত থকা এই কাল এই ব্ৰহ্ম যিয়ে কৈছে মোৰ আৰু তোমাৰ বহুত জন্ম হৈছে অৰ্জুন তুমি নাজানা মই জানো মোৰ জন্ম আৰু কৰ্ম দিব্য হয় অলৌকিক হয় এতিয়া দিব্য কেনেকৈ হয় অলৌকিক কেনেকৈ হয় শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি মহাভাৰতৰ যুদ্ধ কৰালে সকলো কৰ্ম কৰিলে আৰু শেষত যি প্ৰতিজ্ঞা কৰিছে শ্ৰীকৃষ্ণই যে মই অস্ত্ৰ নুঠাওঁ সেয়াও উঠালে কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি আৰু এওঁৰ জন্ম কেনেকৈ অলৌকিক এনেকৈ এখন ব্ৰহ্মাণ্ডৰ নাশ হ'লে আৰু এওঁ ওপৰত থাকে ব্ৰহ্মলোকত এই কাল গতিকে ৭০,০০০ যেতিয়া ত্ৰিলোক্য শিৱ মৰিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো এনেকৈ টাৰ্ণৱাইজ মৃত্যু হ'ব তেতিয়া এজন কাল মৰিব এই শৰীৰক এৰিব তেওঁৰ মৃত্যু হৈ যাব বহুত সমস্যা হ'ব যেতিয়া তেওঁৰ মৃত্যু হৈ যাব বহুত বেয়াকৈ এওঁৰ যেনে ১,০০,০০০টা বিশ্চিক পোকে বিন্ধিলে যিমান বিষ হয় সিমানেই বিষ হ'ব এওঁৰ আৰু বহু সময় এনেকৈ ভুগিয়েই এটি অৱস্থা দুৰ্গাৰ আৰু ইয়াৰো হ'ব আৰু ইহঁতৰ মৃত্যু হ'ব এই শৰীৰ ইয়াতে থাকিব সকলো প্ৰাণী সমগ্ৰ ব্ৰহ্মাণ্ড বিনাশ হৈ যাব এই সকলো কাল আৰু দুৰ্গাৰ আত্মাও আৰু আমাৰ সকলোৰে ইয়াত থাকি যাব পাৰ হ'ব নোৱাৰিব তেওঁলোক আন ব্ৰহ্মাণ্ডলৈ অট'মেটিকেলি গুচি যাব তাত জীৱবোৰ সূক্ষ্ম ৰূপত থাকিব আৰু কাল আৰু দুৰ্গাৰ শৰীৰ তালৈ অট'মেটিকেলি গুচি যাব যুৱক হৈ যাব সেই ক্ষেত্ৰত এনেকুৱা বাতাবৰণ হ'ব আনৰ কিন্তু নহ'ব এয়া পৰমাত্মাৰ বিধান কবিৰ পৰমেশ্বৰৰ এওঁলোক যৌৱন প্ৰাপ্ত হ'ব তাৰ পিছত নিজৰ মাজৰ সংযোগৰ বাবেই উৎপত্তি আৰম্ভ হ'ব আকৌ জীৱৰ গতিকে এই ব্ৰহ্মাণ্ড এবাৰ ধ্বংস হ'ব যেতিয়া ৭০,০০০ বাৰ এই ত্ৰিলোক্য শিৱৰ মৃত্যু হ'ব এটা যুগ হ'ব এই অক্ষৰ পুৰুষৰ অংগী যুগ ইয়াত চতুৰ্যুগ নচলিব ইয়াত যুগ চলিব সেই অক্ষৰ পুৰুষ অৰ্থাৎ পৰব্ৰহ্মৰ এটা যুগ হ'ব এনেকৈ ১,০০০ যুগৰ সেই পৰব্ৰহ্মৰ দিনৰ আৰু সিমানেই ৰাতি ১,০০০ যুগৰ এটা দিন সিমানেই ৰাতি এনেকৈ হোৱা এটা যুগ কি আচৰিত আৰু এনেকুৱা ৩০টা দিন ৰাতিৰ এটা মাহ আৰু ১২ মাহৰ এটা বৰ্ষ আৰু ১০০ বছৰৰ আয়ুস সেই অক্ষৰ পুৰুষৰ গতিকে ইয়াক অক্ষৰ পুৰুষ বুলি এইকাৰণে কৈছে ইমান দীঘল আয়ুস এওঁ কেতিয়া মৰিব সেইবাবে এওঁক গীতাৰ অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১৬ত অক্ষৰ পুৰুষ বুলি কৈছে মৰিবতো কিন্তু বহুত দীঘল বয়স হ'ব যেতিয়া তেওঁ মৃত্যু হ'ব সেইবাবে গীতাৰ অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১৭ত কৈছে যে উত্তম পুৰুষ তুমি অন্য সেই পুৰুষোত্তমটো কোনো আন ভগৱান হয় যাক পৰমাত্মা বুলি কোৱা হয় তেওঁহে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁহে অবিনাশী বাস্তৱত অবিনাশী পৰমাত্মা তেওঁহে হয় তেওঁক পৰমাত্মাৰ ব্ৰহ্ম বুলি কোৱা হয় এতিয়া আপোনালোকক ইয়াত দেখুৱাওঁ শ্ৰীমদ ভাগৱত গীতাত অধ্যায় নম্বৰ ১৫ শ্ৰীমদ ভাগৱত গীতা গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোৱেংকা এইখনৰ অনুবাদক হয় অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১ৰ পৰা ৪লৈকে এয়া চাব পঞ্চদশ অধ্যায় ১৫ নম্বৰ ऊर्ध्वमूलम अधशाखम ऊर्ध्वमूलम अधशाखम अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानी ये तम वेद स वेदवित ইয়াৰ অৰ্থ হ'ল ঊৰ্ধ্বমূলম ওপৰ ফালে শিপা থকা আৰু এই শাখম তলৰ ফালে শাখা থকা অশ্বত্থম প্ৰাহু অৱম এয়া গৃহ আহঁতৰ গছ অশ্বত্থম আহঁতৰ গছক কয় কাৰণ আগতে অশ্ব মানে ঘোঁৰাক সকলোতকৈ শক্তিশালী বুলি মনা হৈছিল তাতকৈও শক্তিশালী বুলি কোৱা হয় আহঁতৰ গছক
আহতৰ গছ বুলি ভাবা অব্যম অবিনাশী বুলি কয় ছন্দসি সে প্ৰণালী ছন্দ মানে বিভাগ বেলেগ বেলেগ খণ্ড যে থাকে বেলেগ বেলেগ খণ্ডত ভাবি লোৱা এয়া পাঠ হয় তাৰ পাঠ আদি খণ্ডক এয়া য়তম বেদ যিয়ে জানে সা বেদবিদ তেওঁ বেদৰ তাৎপৰ্যক জানতা বেদবিদ অৰ্থাৎ তত্ত্বদৰ্শী সন্ত হয় এওঁলোকৰে অনুবাদক চাং ঊৰ্ধ্বমূলম আদি পুৰুষ পৰমেশ্বৰ মূল থকা অৰ্থাৎ আদি পুৰুষ পৰমেশ্বৰ সেই শিপাটো হ'ল পূৰ্ণ পৰমাত্মা গীতাই কৈ আছে আৰু এই চিত্ৰই আপোনালোকক বুজাই আছে চাব আদি পুৰুষ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম এয়াটো মূল হয় আৰু অধশাখম আৰু এয়া তলত তিনিওটা শাখা আছে ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ তিনি গুণৰূপী শাখা এতিয়া গীতাৰ জ্ঞানদাতাই ইমানখিনিয়ে কৈছে এয়া চাব আদি পুৰুষ পৰমেশ্বৰ মূল থকা ওপৰৰ ফালে শিপাটো পূৰ্ণ পৰমাত্মা হয় অধশাখম ইয়াত ব্ৰহ্মাৰ ওপৰত মুখ্য শাখা এয়া ভুল অনুবাদ অধ মানে তল ফালে হয় এয়া চাব এয়া দ্বিতীয়টো শ্লোক গীতাৰ ইয়াত অধ অধ দুবাৰ লিখা আছে ইয়াৰ অনুবাদ এওঁলোকেই কৰিছে ইয়াত চাব 323ত এয়া 324ত এওঁলোকে অনুবাদ কৰিছে অধ মানে তলত আৰু অধ মানে তলত অধৰ অৰ্থই হ'ল তলত তলত এতিয়া আমি অনুবাদ নিজেই কৰিম কাৰণ এওঁলোকেতো খেলি মেলি কৰাৰ ঠিকাই লৈ থৈছে জ্ঞানৰ বিষয়ে নাজানেই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয় সেইবাবে সকলোবোৰ জাবৰ কৰি পেলাইছে ঊৰ্ধ্বমূলম ওপৰতটো আদি পুৰুষ পৰমেশ্বৰ মূলৰূপীটো এয়া শিপা হয় সংসাৰৰূপী বৃক্ষৰ নিচেকো শাখম আধি শাখম অৰ্থাৎ তলত শাখা থকা এই সংসাৰৰূপী আহতৰ গছক অবিনাশী বুলি কয় এওঁলোকে ছন্দক বেদ বুলি কৈছে ছন্দ বেদত যাৰ পাঠ বুলি কৈছে আমি ইয়াৰ সাৰ বস্তু ল'ব লাগিব সেই সংসাৰৰূপী বৃক্ষক যি ব্যক্তিয়ে মূল সহিতে তত্ত্বৰ সৈতে জানে বেদবিদ মানে তেওঁ বেদবিদ মানে বেদৰ তাৎপৰ্যক জানতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত ইয়াত চাব 2 সেই সংসাৰৰূপী বৃক্ষৰ তিনি গুণ ৰূপ জলৰ দ্বাৰা বৃদ্ধি হোৱা বিষয়ভোগ সদৃশ মুকুল বিষয়ভোগ থকা দেৱতা মানুহ আৰু নিম্নজনীৰূপ শাখাসমূহ ত্ৰিয়ক আদি জনীৰূপী শাখা এইবোৰ কি অজ্ঞান ভৰাই থৈছে এই তিনিও শাখা ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ অধ মানে তলত আৰু ঊৰ্ধ্ব মানে ওপৰত প্ৰসাৰিত হৈ আছে সৰ্বোত্ত নহয় এয়া ওপৰত স্বৰ্গলোকত তলত পাতাল লোকত পৃথিৱী লোকৰ ওপৰতো কৈ আছিলে এই জ্ঞান মনুষ্য লোকত কৰ্ম অনুসৰি বান্ধা অৰ্থাৎ যি যেনেকুৱা কৰ্ম কৰিছে তেওঁ সেই অনুসাৰে ৰখা নিয়মিত ৰখা কৰ্ম অনুসাৰে বন্ধা মূলানি মুখ্য কাৰণ অহংকাৰ মমতা আৰু বাসনাৰূপ নহয় মুখ্য কাৰণ হ'ল জীৱবোৰক কৰ্ম অনুসাৰে ইয়াতে ৰখাই থোৱা তিনি দেৱতাই তলত আৰু ওপৰত সকলো লোকত নহয় অনুসন্তানী ব্যাপ্ত হৈ আছে এতিয়া চাব তৃতীয়ত এতিয়া ইয়াত এইটো চাব লাগিব তিনি গুণৰূপী শাখাবোৰ এতিয়া আপোনালোকে দ্বিতীয়ত দেখিলে দ্বিতীয় শ্লোক চলি আছিলে ইয়াত এয়া এই সংসাৰ বৃক্ষৰ তিনি গুণৰূপ এই শাখাবোৰ এয়া বিচাই পাৰিবালা শাখাবোৰ ওপৰত আৰু তলত বিস্তাৰিত হৈ আছে সৰ্বোত্ত নহয় এতিয়া ইয়াত ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱকটো দেখিলে কিন্তু অলপ ক্লিয়াৰ আৰু কৰিব লাগিব এতিয়া আপোনালোকে দেখিছিলে শ্ৰীমদ দেৱী ভাগৱত কেৱল হিন্দীৰখন এতিয়া সংস্কৃতৰ সৈতে আপোনালোকক দেখুৱাম যাতে আপোনালোকৰ এয়া অসংখ্য জন্মৰ অজ্ঞানতাৰ এন্ধাৰ সহজতে যাতে আঁতৰি যায়
নহ'লেতো বহুত কষ্ট কৰিবলগীয়া হ'ব যে কেনেকৈ আঁতৰাম এয়া চাব এয়া সংস্কৃত সহিতে শ্ৰীমদ দেৱী ভাগৱত হিন্দী টিকা সহিতে ভাগ 1 अथ देवी भागवतम सभाष्टिकम सैमात्यम আৰু ইয়াত হিমৰাজ শ্ৰীকৃষ্ণদাস প্ৰকাশন বোম্বাইৰ দ্বাৰা প্ৰকাশিত চাব ইয়াৰ তৃতীয় স্কন্ধটো দেখুৱাম अथ श्रीमद देवी भागवते भाषा टीका युक्ते तृतीय स्कंध प्रारंभते तृतीय स्कंध ইয়াত আৰম্ভ হৈছে আৰু ইয়াৰ পৃষ্ঠা নম্বৰ 11 দেৱী ভাগৱতৰ পৃষ্ঠা নম্বৰ 11 আৰু তৃতীয় স্কন্ধত অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 8 ইয়াত সপ্তম সমাপ্ত হ'ল 8 আপোনালোকক শুনাম হে মাতৃ শংকৰ ভগৱানে কৈ আছে যদি আপুনি সদায় আমাৰ ওপৰত দয়াযুক্ত হৈ থাকে হয় গতিকে মোক তম গুণত কি প্ৰকাৰে প্ৰধান কৰিলে ব্ৰহ্মাক ৰজগুণ আৰু হৰিক শতগুণযুক্ত কিয় কৰিলা ইয়াত চাব এতিয়া আমি সংস্কৃতটো চাম ইয়াত সপ্তম সমাপ্ত হ'ল এয়া অষ্টম यदि दया धर्मना न सदाम्बिके कथम अहम विहित च कथम अहम विहित च तमो गुण মোক কিয় তমগুণ হিচাপে উৎপন্ন কৰিলা কিয় জন্ম দিলা আৰু কমল যে কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱ ৰজগুণ কিয় উৎপন্ন কৰিলা সুবি যায় কিমু সত গুণ হৰি আৰু বিষ্ণুক হৰি বুলি কয় বিষ্ণুক আপুনি শতগুণ কিয় বনাই দিলে ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ এতিয়া আপোনালোকৰ সন্মুখত এয়া ক্লিয়াৰ হ'ল তিনিও গুণ ৰূপী ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ ৰূপী শাখা আছে আৰু সেই মূল মালিক শিপা মাজৰ কোনো বেদৰ বিৱৰণ গীতাৰ জ্ঞানদাতাই দিয়া নাই হাত থিয় কৰি দিছে যে ইয়াতকৈ আগলৈ মই নাজানো এই সংসাৰ লোকী বৃক্ষৰ ৰচনা সেয়াটো তত্ত্বদৰ্শী সন্তই ক'ব তেওঁৰ পৰা শুনা আৰু সেই পৰমেশ্বৰে স্বয়ঙেই সৎলোকৰ পৰা গতি কৰি আহে নিজৰ যথাৰ্থ জ্ঞানক নিজৰ শ্ৰেষ্ঠ আত্মা পুণ্যাত্মাসকলক কয় তেওঁৱেই এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকাও পালন কৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 সূক্ত নম্বৰ 96ৰ মন্ত্ৰ 16 পৰা 20 লৈকে এয়া স্পষ্ট কৰিছে যে তেওঁ প্ৰশ্নোত্তৰ কৰিছে যে হে পৰমাত্মা আপুনি আপোনাৰ যথাৰ্থ নামেৰে পৰিচিত কৰাওক তাতে স্পষ্ট কৰিছে যে তেওঁ কবিৰ পৰমাত্মা তেওঁৰ যথাৰ্থ নাম কবিৰদেৱ হয় তেওঁ নিজৰ কবিৰ বাণীৰ মাধ্যমেৰে এই যথাৰ্থ জ্ঞানৰ প্ৰচাৰ কৰে আৰু তেওঁ সৎলোকত থাকে তাৰ পৰা গতি কৰি আহে আৰু সেই সন্তৰ ৰূপত প্ৰকট হোৱা পৰমাত্মা ঋষি অথবা সন্তৰ ৰূপত প্ৰকট হোৱা সেই পৰমাত্মাৰ দ্বাৰা কোৱা যি অমৃত বাণী আছে সেয়া তেওঁৰ অনুগামীসকলৰ বাবে বহুত ভাল হয় অমৃতৰ তুল্য তেওঁলোকৰ ভাল লাগে সোৱাদযুক্ত হয় তেওঁলোকৰ বাবে বহুত মৰমৰ হয় আৰু সেই পৰমাত্মা ওপৰত তৃতীয় ধামত থাকে বিৰাজমান আছে সেই পৰমাত্মা ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মানে 86 মন্ত্ৰ 26 আৰু 27 আছে যে কবিৰদেৱ পৰমাত্মাই
নিজৰ সেই নিজ স্থানৰ পৰা গতি কৰি নিজৰ মৰমীয়াল আত্মাবোৰক বিজুলীৰ দৰে গতি কৰি আহি লগ কৰে তেওঁলোকৰ সংকটবোৰৰ নিবাৰণ কৰে এতিয়া পুণ্যাত্মাসকল প্ৰথমে এই প্ৰকৰণটো সম্পূৰ্ণ কৰোঁ তাৰ পিছত দেখুৱাম প্ৰথমতে মৌখিক কওঁ তাৰ পৰা গতি কৰি আহে আৰু ভক্তসকলৰ ৰাস্তা চাফা কৰি দিয়ে সুগম কৰি দিয়ে তেওঁলোকৰ কৰ্মক তেওঁলোকৰ আহিবলগীয়া বিপদক পাতল কৰি দিয়ে সমাপ্ত কৰি দিয়ে বিঘিনিবোৰ নাশ কৰি দিয়ে নিজৰ ৰূপক সৰল কৰি পাতল তেজপুঞ্জৰ ৰূপ ধৰি সেই পৰমাত্মাই এনেকৈ পুণ্যাত্মাসকলক লগ কৰে যেন আকাশীয় বিজুলী নিজৰ পৰিবলগীয়া স্থানতে কেন্দ্ৰিত হৈ তাতে পৰে যেনে আগতে কাঁহৰ ধাতুৰ কাঁহী পাত্ৰ আছিলে আৰু সেই যদি বৰষুণৰ দিনত বাহিৰত সেই পাত্ৰবোৰ থয় তেতিয়া আমাৰ আইতাসকলে কৈছিল যে ভিতৰত থোৱা নহ'লে বিজুলী পৰিব গতিকে এনেকৈ সেই বিজুলী তাতেই পৰিছিল বিশেষকৈ কাঁহৰ ধাতুত গতিকে কৈছে যে সেই পৰমাত্মাই সেই মৰমীয়াল আত্মাসকলকে লগ কৰে যি জ্ঞান লাভৰ যোগ্য যিয়ে তেওঁক বুজিব পাৰে তেওঁৰ জ্ঞানত যি তেওঁৰ অনুকূল হয় তেওঁলোকৰ 6 জনৰ কথা দাসৰ মনত আছে কাক কাক লগ পালে পৰমাত্মাই তেওঁলোকক জ্ঞান দিলে তত্ত্ব জ্ঞানৰ উদ্দেশ্যেৰে যথাৰ্থ জ্ঞান দিয়াৰ উদ্দেশ্যেৰে সেই পৰমাত্মাই তেওঁলোকক লগ কৰিলে আদৰণীয় ধৰম দাস চাহেব দেৱক আদৰণীয় মলুক দাস দেৱক চাহেব দেৱক আদৰণীয় দাদু চাহেব দেৱক আদৰণীয় নানক চাহেব দেৱক আদৰণীয় গৰীব দাস চাহেব দেৱক আদৰণীয় ঘিচা দাস চাহেব দেৱক যিজন খেখৰাত আছে আৰু আদৰণীয় গৰীব দাস চাহেব দেৱ চুৰাণীৰ হাৰিয়ানাৰ ভিতৰৰ গাঁও চুৰাণী জিলাত যাৰ আগতে ৰোহতক জিলাত আছিল আৰু আদৰণীয় নানক চাহেব দেৱ তেওঁ শিখ ধৰ্মৰ প্ৰৱৰ্তক এই 6 জন মহান আত্মাৰ বিষয়ে এই দাসে জানে যে তেওঁলোকে পৰমাত্মাক পালে আৰু যেতিয়া নানক চাহেব দেৱক পৰমাত্মাই পালে সত্যলোকলৈ লৈ গ'ল সত্যলোকৰ পৰা তেওঁক আকৌ লৈ আহিলে সত্যলোকৰ পৰা আৰু কৈছিল যে মই বাৰণাসীৰ ভিতৰৰ কাশীত তাতি ভূমিকা কৰিবলৈ গৈছোঁ নানকদেৱ যেতিয়া ঘূৰি আহিল আহিয়েই চিধা প্ৰথম উদাসীত তালৈ গ'ল বাৰাণসীত কাশীত আৰু যেতিয়া পৰমাত্মাক দেখিলে প্ৰথমে হতলোকত দেখিছিলে পিছত আকৌ সেই পৰমাত্মাকে দেখিলে তাতত বহি কাপোৰ বৈ থকা তেতিয়া তেওঁ অমৃতবাণী কৈছিলে চকুৰে দেখা সকলোবোৰ কৈছিলে শ্ৰী গুৰু গ্ৰন্থ চাহেব পৃষ্ঠা নম্বৰ 24 অংকিত আছে এই বাণী फाई सूरत मलुकी वेश ए ठगवाड़ा ठगी देश खरा सियाणा बहुता बार ये धानक रूप रहा करतार ओए होए गरीबदास साहिब देव কৈছিল हम सुल्तानी नानक तारे दादू को उपदेश दिया वो जाजदुल्लाह भेद नहीं पाया काशी पाया कबीर होया ऋग्वेद मंडल नम्बर 9 सूक्त नम्बर 82 मंत्र 1 2 3 এই প্ৰমাণেই আছে যে পৰমাত্মা ওপৰত তৃতীয় মুক্তিধামত বিৰাজমান আছে তাতেই থাকে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 স্পষ্ট কৰিছে যে কবিৰদেৱ পৰমাত্মাই জ্ঞানীক উপদেশ দিয়াৰ উদ্দেশ্যেৰে তেওঁলোকক লগ কৰে আৰু সেই পৰমাত্মা সহনশীল হয় জ্ঞানৰ শত্ৰু সেই দুষ্টসকলক ভগৱানৰ মাৰ্গত বাধা দিয়া সন্তসকলক সিহঁতৰ জ্ঞানক নাশ কৰে আৰু তেওঁ সকলো দুখৰ নিবাৰণ কৰোতা গতিকে সেই পৰমেশ্বৰে চৰণে আহি নিজৰ জ্ঞানক ইয়াত নিজৰ দ্বাৰা কৰা সৃষ্টিৰ কথা কৈছে নিজৰ বাণীত পৰমেশ্বৰে কৈছে সেই পুণ্য পৰমাত্মা ময়ে হওঁ কিন্তু ইয়াত গীতাৰ জ্ঞানদাতাই কি কৈছে যে মই নাজানো তোমাৰ আৰু মোৰ ডিছকাশ্যনত তোমাৰ আৰু মোৰ বিচাৰকালত অৰ্জুন গীতাৰ জ্ঞানত মই সৃষ্টিৰ ৰচনাৰ বিষয়ে সংখ্যাৰূপী বৃক্ষৰ সকলোখিনি মই ক'ব নোৱাৰিম কাৰণ ইয়াৰ বাবে অপশ্যন এৰি থৈছে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণী ব্ৰহ্মণমুখে সচিদানন্দ ঘনব্ৰহ্মই নিজৰ মুখ কমলেৰে কোৱা যি বাণী আছে তাৰ ভিতৰত সম্পূৰ্ণ বিস্তাৰিতভাৱে জ্ঞান পোৱা হৈছে
সেয়া তত্ত্বদৰ্শী সন্তই ক'ব তেওঁলোকৰ পৰা বুজা গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34ত কৈছে গতিকে গীতাৰ জ্ঞানদাতাক অপৰিচিত সেই যথাৰ্থ জ্ঞানৰ লগত তত্ত্ব জ্ঞানৰ লগত ইয়াত তেওঁ কি কৈছে যে ইয়াত তোমাৰ আৰু মোৰ মাজত হোৱা ডিছকাশ্যনত এই বিষয়ে মই পূৰ্ণৰূপে ক'ব নোৱাৰিম তেওঁ কৈছে যে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে 3 গুণৰূপী শাখা সিমানেই সংসাৰৰূপী আহঁতৰ গছ আছে আৰু যিয়ে ইয়াত জানে সকলো অংগক সবেদি গতিকে সেই তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ পৰমাত্মা স্বয়ঙে আহিছিলে তেওঁ স্বয়ঙে কৈছে নিজৰ বাণীত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কবিৰ বাণীত अक्सर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है ये पात रूप संसार এতিয়া চাব গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 3 কি কৈছে গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 3 এয়া শ্লোক নম্বৰ 3 ইয়াৰ পৰা আৰম্ভ হৈছে এই সংসাৰৰ স্বৰূপ যেনেকুৱা বুলি কৈছে তেনেকুৱা ইয়াত বিচাৰ কালত পোৱা নাযায় বিচাৰ কাল মানে তোমাৰ আৰু মোৰ মাজত হোৱা এই গীতাৰ ডিছকাশ্যনত এই বিচাৰ বিবেচনাৰ বিষয়ে মই ক'ব নোৱাৰিম কাৰণ না তো ইয়াৰ আদি আছে না অন্ত আছে তথা না ইয়াৰ সঠিক ধৰণে স্থিতি আছে অৰ্থাৎ মই নাজানো সেইবাবে এই সুবিৰোধ মূলম ইয়াত ভুল লিখিছে অতি দৃঢ় মূল থকা অৰ্থাৎ যি মূল মালিক হয় তেওঁতো অবিনাশী হয় দৃঢ় হয় তেওঁৰ নাশ নহয় সংসাৰৰূপী আহঁতৰ বৃক্ষক এই সম্পূৰ্ণ সংসাৰৰূপী বৃক্ষক বুজা দৃঢ় বৈৰাগ্য ৰূপ শাস্ত্ৰৰ দ্বাৰা কাটি ইয়াত বৈৰাগ্য ৰূপ নহয় তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা কাটি অৰ্থাৎ বুজি এতিয়া চতুৰ্থত চাব গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 তাৰ পাছত এই তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্ব জ্ঞান আহৰণ কৰাৰ পাছত সেই পৰম পদৰূপী পৰমেশ্বৰক ভালদৰে সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত পুৰুষ সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে তেওঁলোকৰ জন্ম মৃত্যু কেতিয়াও নহয় আৰু যি পৰমেশ্বৰৰ পৰা এই পুৰাতন সংসাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰত প্ৰাপ্ত হ'ল অৰ্থাৎ যিয়ে এই সংসাৰৰূপী আহঁতৰ গছক সংসাৰৰূপী বৃক্ষক অৰ্থাৎ সমগ্ৰ ব্ৰহ্মাণ্ডক যিয়ে ৰচনা কৰিছে যিয়ে ইয়াৰ বিস্তাৰ কৰিছে সেই আদি পুৰুষ নাৰায়ণৰ শৰণত মই আছো এই প্ৰকাৰে দৃঢ়তা নিশ্চিত কৰি সেই পৰমেশ্বৰৰ মনন আৰু একান্ত মনে ধ্যান কৰিব লাগে এতিয়া পুণ্যাত্মাসকল আপোনালোকে নিজ চকুৰে এই পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰূপী শাস্ত্ৰক দেখিলে এইখনে কিমান নিৰ্ণায়ক জ্ঞান দিছে যে গীতাৰ জ্ঞানদাতাই কৈছে যে মই সেই সমগ্ৰ সৃষ্টিৰ ৰচনাৰ সৈতে পৰিচিত নহয় আৰু যিয়ে সমগ্ৰ সৃষ্টিৰ ৰচনা শুনাই দিব অক্ষৰ পুৰুষ কোন হয় ক্ষৰ পুৰুষ কোন হয় শাখা কোন হয় সব এদিত এওঁ মাত্ৰ ইমানখিনিয়ে কৈছে যে ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে 3 গুণৰূপী শাখা এয়া উৰুটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আৰু ইয়াত বিচাৰ কালত আৰু যিয়ে ইয়াক সম্পূৰ্ণকৈ ক'ব সব এদিত তেওঁ তত্ত্বদৰ্শী সন্ত আৰু কৈছে ইয়াত বিচাৰ কালত তোমাৰ আৰু মোৰ বিবেচনাত মোৰ এই সংসাৰৰূপী বৃক্ষৰ কোনো জ্ঞান নাই মই ইয়াৰ বিষয়ে একো নাজানো ইয়াৰ আদি আৰু অন্তৰ যেতিয়া তুমি সেই তত্ত্বদৰ্শী সন্তক পাবা তেতিয়া তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে ইয়াক কাটি অজ্ঞানতাক নাশ কৰাৰ পিছত সেই পৰম পদ পৰমেশ্বৰৰ সেই পৰম পদক সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত মানুহ এই সংসাৰলৈ কেতিয়াও উভতি নাহে যাৰ কেতিয়াও আৰু জন্ম নহয়
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? পংকজ সাক্সেনা। পংকজ আপুনি ক'ৰ পৰা আহিছে? দিল্লীৰ সোনিয়া গান্ধী কেম্প। পংকজ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 14/4/2011। পংকজ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় কৰিছিলোঁ। বাবা হৰদেৱ সিং মহাৰাজৰ সাধনা কৰিছিলোঁ। নিৰংকাৰী হয় তেওঁৰ লগত প্ৰায় 8 বছৰ জড়িত হৈ আছিলোঁ। তাত মই বহুত বেছি তাত ভক্তি কৰি থাকিলোঁ কিন্তু মই লাভ পোৱা নাছিলোঁ। সেৱাদাৰো হৈ গৈছিলোঁ কিন্তু মোৰ শাৰীৰিক সমস্যা কিছুমান আছিল যেনে কঁকালৰ বিষ, মোৰ সেয়া ভাল হোৱা নাছিল। মই তাত এই সেৱা কৰিছিলোঁ যে আমাক এযোৰ কাপোৰ দিয়া হৈছিলে পুলিচৰ দৰে, সেয়া পিন্ধি মই তাত সকলো ভক্তৰ সেৱা কৰিছিলোঁ। পেণ্ডেলবোৰ ইফাল সিফাল কৰা আৰু মেটসমূহ পাৰা আৰু কিবা কিবি কাম এইবোৰ সেৱাই মই তাত কৰিছিলোঁ। ভাণ্ডাৰাবোৰত যেনে ধৰক লংগৰ লাগিছে এই ধৰণৰ সেৱাই কৰিছিলোঁ তাত। তাৰ পিছত মই আশুতোষ নামৰ এজন মহাৰাজ আছে তেওঁৰ পৰা মই নাম দীক্ষা উপদেশ ল'লোঁ লাভ পাম বুলি ভাবি। তেওঁ ক'লে যে বিনা নিত বজায় নিশ্চিন্ত বাজে ঘণ্টা শংখ নগাৰীৰে। তেওঁ ক'লে যে পৰমাত্মাক তোমাৰ নিজৰ শৰীৰৰ ভিতৰতেই দেখা পাবা। মই ক'লোঁ যে ঠিক আছে ভাই দেখাই দিয়ক। তেওঁ এনেকৈ মোক কাণ বন্ধ কৰিব ক'লে আৰু ক'লে যে তুমি এতিয়া ইয়াৰ ভিতৰত শুনা পাবা। মই সেয়া প্ৰায় 1.5-2.5 ঘণ্টা বহি থাকিলোঁ আৰু তাৰ ভিতৰত যেতিয়া চালোঁ তেতিয়া মই পোহৰ দেখা পালোঁ, বহুত তীব্ৰ পোহৰ দেখা পালোঁ আৰু পোহৰ দেখা পাইছিলোঁ নীলা হালধীয়া আছিলে। মই সেয়া দেখি ভাবিলোঁ যে তেওঁৱেই পৰমাত্মা। তাৰপিছত লাহে লাহে প্ৰায় আমি 1.5 ঘণ্টা অথবা 2 ঘণ্টা প্ৰায় 1 ঘণ্টা সদায় কৰিছিলোঁ এই সাধনা। যেতিয়া আমি টাইম পাইছিলোঁ তেতিয়া আমি এই কাম সদায় কৰিছিলোঁ। তাৰপিছত মোৰ ভৰিখন ফুলিব ধৰিলে, গাঁঠিত ইয়াত গাঁঠিবোৰ ফুলিব ধৰিলে। ফুলি যোৱাৰ কাৰণে মই ভালদৰে কাম কৰিব পৰা নাছিলোঁ। আকৌ ক'লে যে তোমাৰ এই সমাধি ভাল, পৰমাত্মাই তোমাক সদায় দেখে। কিন্তু তাৰ পিছতো মোৰ সমস্যা ভাল নহ'ল, বাঢ়ি গৈয়ে থাকিল ভৰিৰ বিষ। তাৰপিছত আশুতোষ মহাৰাজৰ যি শিষ্য আছিল তেওঁৰ ওচৰলৈ গৈ মই সুধিলোঁ যে মোৰ এই ভৰিত বিষ হয়। ক'লে যে লাহে লাহে সকলো ঠিক হৈ যাব, কেৱল ভগৱানৰ সমাধি কৰা ভালদৰে। মোৰ চকুটো বিষ হ'বলৈ ধৰিছিলে, পানী ওলাব ধৰিছিলে, ইমান বিষ হৈছিলে। চকু এনেকৈ বন্ধ কৰি যেতিয়া মই তেওঁক চাইছিলোঁ তাৰপিছত কি হ'ল ছাৰ, মই লাহে লাহে বহুত চিন্তাত পৰিব ধৰিলোঁ, কাণেৰেও কম শুনিব ধৰিলোঁ। এই অৱস্থাৰ বাবে মই বহুত চিন্তাত পৰি গৈছিলোঁ। তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ এটা চেনেল আছে, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছিল। সন্ত ৰামপালদেৱে কৈ আছিলে যে যিসকল মোৰ শিষ্য হয় তেওঁৰ তাত 24টা সিদ্ধি আহি যায় এই প্ৰথম নাম উপদেশ যিয়ে লৈ লয়। সন্ত ৰামপালদেৱে এই শব্দ কৈছিলে যে সোহম নাম যি আছে ধ্ৰুৱ আৰু প্ৰহ্লাদেও পাৰ কৰিব নোৱাৰিলে, গতিকে তুমি কেনেকৈ পাৰ কৰিবা? তাৰপিছত মই ভাবিলোঁ যে সোহম নামটোতো ময়ো পাইছোঁ। আশুতোষ মহাৰাজদেৱে কৈছিলে বাহিৰলৈ এৰা, হম ভিতৰলৈ নিয়া। এয়াই সোহম হৈ গ'ল, ভগৱানৰ নাম হৈ গ'ল। এনেকুৱা কৰি কৰি মই ক'লোঁ যে আমিওতো এনেকুৱা নাম জপে কৰোঁ, ধ্ৰুৱ প্ৰহ্লাদেই যদি পাৰ কৰিব পৰা নাই আমি কেনেকৈ পাৰিম? ভাবিলোঁ যাওঁ এওঁলোকৰ ওচৰলৈ এবাৰ চাই লওঁ কিনো কথা। তাৰপিছত এবাৰ দুবাৰ সৎসংগ শুনাৰ পিছত কি দেখিলোঁ, সাধনা চেনেলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সন্ত ৰামপালদেৱে কৈ আছে যে তেওঁলোক অজয় অমৰ অবিনাশী নহয়, তেওঁলোকো নাগবান হয়, তেওঁলোকো মানে পূজাৰ যোগ্য নহয়, পূৰ্ণ পৰমাত্মা নহয় যিয়ে তোমালোকৰ সংকটক নিবাৰণ কৰিব পাৰিব। তেতিয়া মই ভাবিলোঁ যে কেনেকুৱা সন্ত এওঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰকতো আজিলৈকে আমি পূজা কৰি আহিছোঁ, এওঁ আকৌ কেনেকুৱা সন্ত। যাওঁচোন এবাৰ লগ কৰি আহোঁ। সতলোক আশ্ৰম জিলা হিছাৰ বৰৱালালৈ গ'লোঁ। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে মোৰ শৰীৰত যেন 1000 টন বোজা আছিল আগতে,
বহুত ওজন থকা যেন লাগিছিল। এনেকুৱা লাগিছিল যেন হঠাতে কিবা আঁতৰিল। যেতিয়াই গুৰুদেৱৰ ওচৰলৈ গ'লোঁ, গুৰুদেৱে আশীৰ্বাদ দিলে। তেতিয়া মই এনেকুৱা অনুভৱ কৰিলোঁ যেন মোৰ শৰীৰটো বহুত পাতল অনুভৱ কৰিলোঁ, একেবাৰে ফুল এটাৰ নিচিনা। পংকজ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয়, মই বহুত ডাঙৰ লাভ প্ৰাপ্ত কৰিছোঁ। সেই লাভ এনেকুৱা আছিল, শাৰীৰিক সমস্যা মানে মই যেতিয়া অন্য গুৰুসকলক পূজা কৰিছিলোঁ, মোৰ ভৰিখনো বেয়া হৈ গৈ আছিলে লাহে লাহে। কাণেৰেও কমকৈ শুনিব ধৰিছিলোঁ। পিঠিৰ ৰাজহাড়ডালো মোৰ বহুত বিষ কৰিব ধৰিলে। বহি বহি 2-2.5 ঘণ্টা পুৱা গধূলি কৰাৰ কাৰণে। তাৰপিছত মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, তেতিয়াৰ পৰাই মই ছাৰ বহুত সুখী হ'লোঁ। কোনো বিষ নাই। এতিয়া চশমাও নিপিন্ধোঁ, আগতে চশমা পিন্ধিব লাগিছিলে। এতিয়া চশমাও খুলিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, আৰু সকলো সুখ পাইছোঁ। ছাৰ, মই আগতে বহুত গৰীব আছিলোঁ আৰু আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। মই ভগৱানক পাবলৈ ব্যাকুল আছিলোঁ। তাৰপিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ লগত যেতিয়া জড়িত হ'লোঁ, তেতিয়াৰ পৰা মই সকলো সুখ পাইছোঁ। ছাৰ, মোৰ পত্নীৰ এখন ভৰিত বিষ হৈছিলে। যেতিয়া বিষ হ'ল তেতিয়া প্ৰথমে ছফদৰগঞ্জ হস্পিটালত দেখুৱালোঁ। তাৰপিছত এইমছত দেখুৱাত তেওঁলোকে ক'লে যে ইয়াৰ পৰীক্ষা কৰিব লাগিব। পৰীক্ষা কৰাত তেওঁলোকে ক'লে যে ভৰিখন ফুলি ডাঙৰ হৈ উঠিছে, গতিকে এতিয়া অপাৰেশ্যন কৰিব লাগিব। তেতিয়া মোৰ ৱাইফে মানুহজনীয়ে ক'লে যে মই অপাৰেশ্যন নকৰাওঁ, অপাৰেশ্যন। এতিয়া গুৰুদেৱকে প্ৰাৰ্থনা জনাম, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাম, ঠিক হওক বা নহওক। যেতিয়া তেওঁক প্ৰাৰ্থনা জনালে, তেতিয়া সেইফালৰ পৰা আদেশ আহিলে যে মালিকে দয়া কৰিব। মালিকে দয়া কৰিব বুলি কোৱাত ভাল পালোঁ। তাৰপিছত প্ৰায় 1-2 মাহমান পিছত যি সেই ভৰি ফুলা আছিলে, গমেই নাপালোঁ ক'লৈ গ'ল। এতিয়া তাই একেবাৰে সুস্থ, সুৰক্ষিত, বিনা অপাৰেশ্যনেৰে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল। পংকজ, আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে, তাত সেৱাদাৰ হৈও আছিলে। তাৰপিছত আপুনি আশুতোষ মহাৰাজৰ ওচৰলৈ গ'ল, তাত 5 বছৰ আছিলে আৰু ইমানেই মেডিটেশ্যন কৰিলে যে শৰীৰো অসুস্থ হ'ল। আপুনি ভগৱানক পাব বিচাৰিছিলে, কিয় পাব বিচাৰিছিলে? ভগৱানক মই সেইবাবে পাব বিচাৰিছিলোঁ, মই সৰু থাকোঁতে আমাৰ গাঁৱত শ্ৰীকৃষ্ণ লীলা পাতিছিলে। যেতিয়া চাইছিলোঁ তাত কৃষ্ণৰ গুৰুদেৱ দুৰ্ভাষা ঋষি হৈছিলে, তেতিয়া ভাবিছিলোঁ এওঁ ভগৱানেনে? কৃষ্ণ যদি ভগৱানেই, তেওঁ যদি গুৰু বনাবলগীয়া হৈছে, তেন্তে আমি কিয় হ'ব নালাগিব? আমিতো একেবাৰে সাধাৰণহে। প্ৰথমে আমিহে গুৰু বনাব লাগে। তেতিয়া মোৰ গুৰু বনোৱাৰ বহুত বেছি ইচ্ছা মোৰ মনৰ ভিতৰত উৎপন্ন হ'ল। তেতিয়া মই গাঁৱতেই নিৰংকাৰী গুৰুদেৱক পালোঁ। তাৰপিছত তেওঁক গুৰু বনালোঁ। তাৰপিছত আশুতোষক গুৰুদেৱ বনালোঁ। তাৰপিছত যেতিয়া মই পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক দেখিলোঁ, জানিলোঁ, তেতিয়াহে মই সন্তুষ্টি পালোঁ। গতিকে মই এতিয়া আন কাকোকে গুৰু বনাব নিবিচাৰোঁ। পংকজ, আপুনি কৈছে যে আপোনালোকৰ গাঁৱত কৃষ্ণলীলা হৈছিলে, তাত আপুনি কৃষ্ণক দেখিলে আৰু গুৰু দুৰ্ভাষাকো দেখিলে। তাৰ পৰা আপুনি প্ৰেৰণা পালে যে ভগৱানৰে গুৰুগুণৰ আৱশ্যকতা আছে, গতিকে আমিও গুৰু বনাব লাগে। তাৰ পৰাই আপোনাৰ ভগৱানক পোৱাৰ ইচ্ছা প্ৰকট হ'ল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত ভগৱানক পালেনে? হয় ছাৰ, মই ভগৱানক পালোঁ। ছাৰ, এনেকুৱা ভগৱানক পালোঁ যে এওঁ পূৰ্ণ পৰমাত্মা। এয়া শাস্ত্ৰ অনুসাৰে কৰা ভক্তি হয়। এই শাস্ত্ৰবিধি আমাৰ যি গুৰুদেৱ আছে, যি পূৰ্ণ পৰমাত্মা আছে, তেওঁ পঢ়ি পঢ়ি শুনায়। পূৰ্ণ গুৰু যি হয়, তেওঁ শাস্ত্ৰৰ জ্ঞান দিয়ে। যিজন নিৰংকাৰী আছিলে, তেওঁ নিজৰ মনৰ মতেহে নাম দিছিলে, যিটো শাস্ত্ৰত ক'তোৱে প্ৰমাণ নাই। আৰু যিজন আশুতোষ আছিল, তেওঁ কি কাম কৰিলে? এটা শব্দক 2টা ভাগত ভাগ কৰি দিলে। বাহিৰলৈ এৰা, হাম ভিতৰলৈ নিয়া। এয়া কোনো মন্ত্ৰ নহয়, এয়াতো কবিৰ সাগৰৰ পৰা চুৰ কৰা মন্ত্ৰহে। সতনামটো কিবা বেলেগ হয়। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব তাৰ বিষয়ে, আৰু এই পৃথিৱীৰ আন কোনেও ক'ব নোৱাৰে। পংকজ, আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে। আশুতোষ মহাৰাজৰ লগত আপুনি 5 বছৰ ভক্তি সাধনা কৰিলে। প্ৰায় 13 বছৰ ধৰি আপুনি গুৰুৰ শৰণত আছিলে। তাৰপিছত আপুনি এই সকলোবোৰ বাদ দি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল।
সমাজত এটা ধাৰণা এইটোও আছে যে গুৰু সলনি কৰিব নালাগে। তথাপিও আপুনি গুৰু সলনি কৰিলে। আপোনাৰ হিচাপত আপুনি ঠিকে কৰিলেনে? হয় ছাৰ, মই মোৰ হিচাপত ঠিকেই কৰিছোঁ। শাস্ত্ৰত প্ৰমাণ আছে যেতিয়ালৈকে সত্য গুৰু নোপোৱা তেতিয়ালৈকে 10, 20, 50টা গুৰু বনাব পাৰা। মানে সঁচা গুৰু যেতিয়ালৈকে নোপোৱা তেতিয়ালৈকে গুৰু চেঞ্জ কৰি থকা, তাত একো পাপ নালাগে। এতিয়া আমি আন গুৰুক গুৰু বনোৱাৰ প্ৰয়োজন নাই। পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজেই মোৰ গুৰু হয়। ছাৰ, আপুনি কৈছে যে এতিয়া সঁচা গুৰু পাইছে। তেন্তে কি আগতে আপুনি যি ভক্তি সাধনা কৰিছিলে, যেনে আশুতোষ মহাৰাজ অথবা নিৰংকাৰী পন্থ আছে, বাবা হৰদেৱ সিং আছে, এওঁলোক কি সঁচা গুৰু নাছিল? এওঁলোক মিছলীয়া গুৰু। আপুনি কেনেকৈ ক'ব পাৰে যে এওঁলোক মিছলীয়া গুৰু? মই এইকাৰণে ক'ব পাৰোঁ কাৰণ এওঁলোকে শাস্ত্ৰ বিধি অনুসৰি সাধনা নিদিয়ে। এওঁলোকে বেলেগ শাস্ত্ৰৰ কথা কয়। যেনে এখন চাইকেলৰ চকা, যদি তুমি চাইকেলত এটা চকা লগাই চলোৱা তেন্তে তুমি কেনেকৈ চলাব পাৰিবা? চাইকেলৰ 2টা চকা জইন কৰিলেহে চলিব। তেওঁলোকে সতনামৰ বিষয়েও পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব। এয়াতো কেৱল এটাহে তাৰ পৰা চুৰ কৰা নাম হয়, আৰু সেইটোৱে ভাঙি চিঙি আধা ভিতৰলৈ নিয়া আৰু আধা বাহিৰলৈ পেলাই দিয়া বুলি কৈ থাকে। গতিকে এয়া ভুল। এওঁলোক ভগৱানৰ ৰোষত পৰি আছে। পংকজ, আপুনি কি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিছিলোঁ। মই বিড়ি খাইছিলোঁ আৰু তাম্বাকুও খাইছিলোঁ। কেতিয়াবা সম্পৰ্কীয় যদি ঘৰলৈ আহে মই তেতিয়া মদো খাইছিলোঁ। গতিকে মই ইমানবোৰ সাধনা কৰাৰ পিছতো এৰিব পৰা নাছিলোঁ। মই কেইবাবাৰো শপত খাইছিলোঁ গুৰু নিৰংকাৰীৰ। মই কৈছিলোঁ যে মোৰ এই তাম্বাকু খোৱা অভ্যাসটো এৰাই দিয়ক। মই এৰিব পৰা নাছিলোঁ, মনে মনে হ'লেও খাইছিলোঁ। নিৰংকাৰী বাবাজনে দিয়া মন্ত্ৰটোৰ জপো কৰিছিলোঁ মই, তথাপিও এৰিব পৰা নাছিলোঁ। নিৰংকাৰীত কৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো। এয়া শাস্ত্ৰৰ ভিতৰত ক'তো প্ৰমাণ নাই। এই যি মন্ত্ৰ আমাক দিয়া হৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো, এয়াতো ছাৰ এক প্ৰকাৰে ভগৱানৰ এয়া কয় যে আৰাধনা। ছাৰ, আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত আছিল আৰু নিচা এৰিব বিচাৰিছিল কিন্তু এৰিব পৰা নাছিল। তেন্তে কি নিৰংকাৰী পন্থত নিচা কৰাটো এলাও আছিল নেকি? হয়, এলাও আছিল। তাত মাংস খোৱাও এলাও আছিল। কোৱা হয় খান পান সিফ তন কে খাতিৰ ৰুহ সে কোই সম্বন্ধ নেহি। তাত মাংসও খাব পাৰে আৰু নিচাও কৰিব পাৰে। তাত কৰিব নোৱাৰে য'ত সৎসংগ চলি থাকে, পিছত সকলো কৰিব পাৰে। তেতিয়া মই এয়া ভাবিলোঁ যে এওঁলোকে নিচাও কৰে আৰু বেলেগ জন্তুৰ মাংসও খায়, তো এওঁলোকে কেনেকৈ ভগৱানক প্ৰাপ্ত কৰিব পাৰিব? সেইবাবে মই এৰি দিলোঁ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা কৰিব এৰিলেনে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই উপদেশ ল'লোঁ, উপদেশ দিয়াৰ পিছত মোক ক'লে যে এইবোৰ তুমি কৰিব নোৱাৰা, তেতিয়া মই ভাবিলোঁ যে ভাই মই ইমান দিনে চেষ্টা কৰিও এয়া এৰাব পৰা নাছিলোঁ, আৰু এবাৰ চেষ্টা কৰি চাওঁ। তেতিয়া ভগতদেৱে ক'লে যে চেষ্টা কৰিবা, নাখাবা। মই ক'লোঁ ঠিক আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈ অহাৰ পিছত যেতিয়া মোৰ খোৱাৰ বাবে ইচ্ছা গৈছিলে, তেতিয়া মই প্ৰথম মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰি দিওঁ, আৰু যেতিয়া আৰম্ভ কৰোঁ তেতিয়া সেই নিচা মোৰ ওচৰলৈ নাহিছিল। এতিয়া যদি কোনোবাই বিড়ি চিগাৰেট তাম্বাকু খাই মোৰ ওচৰলৈ আহে, মই বহুত বেয়া গোন্ধ পাওঁ। আগতেতো ভাল পাইছিলোঁ, কিন্তু এতিয়া বহুত বেয়া গোন্ধ পাওঁ ছাৰ। এতিয়া মই এনেকৈ মোৰ নিচাৰ অভ্যাস এৰিব পাৰিলোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।